আমি ঘাঁহৰ বিষয়ে কওঁতে কি ঘাঁহৰ কথা কৈছিলোঁ বাৰু মনত আছেনে ৰীনা কৈছিলোঁ নেপিয়াৰ গিনি পেৰা চিটেৰিয়া হয় নহয় এইটো হ'ল নেপিয়াৰ ঘাঁহ এইটো আমি এবাৰ লগালে 4-5 বছৰলৈকে আমি নাকাটাকৈ আমি মানে কি তাৰ পৰা ঘাঁহ পায়ে থাকিব পাৰোঁ সেইদিনাখন কৈছিলোঁ মই আগতে অনুপ্ৰিয়াইছোঁ যে এবাৰ খালি ৰুব লাগে ঘাঁহটো আৰু আমি প্ৰায় হেক্টৰে প্ৰতি 1000 মান কুইণ্টল প্ৰায় 1000 কুইণ্টল আমি পাওঁ এই নেপিয়াৰ ঘাঁহৰ পৰা ইয়াৰ লগতে আছে এইখিনি গিনি ঘাঁহ দেখাত যদিও নেপিয়াৰৰ নিচিনা কিন্তু ইহঁত অলপ সৰু ইহঁতৰ গাঁঠিবিলাক সৰু হৈ থাকে আৰু ঘাঁহটো অকণমান পাতল হয় এইটো হ'ল গিনি ঘাঁহ হ'ব এইটো হ'ল গিনি ঘাঁহ আৰু ইয়াৰ লগত আছিলে আৰু এবিধ ঘাঁহৰ কথা কৈছিলোঁ মই যে গৰু ছাগলীয়ে খাই খুব ভাল পায় এবিধ ঘাঁহ হ'ল চিটেৰিয়া ঘাঁহ চিটেৰিয়া আৰু এই ঘাঁহবিধো তেনেকুৱাই যে আমি হেক্টৰে প্ৰতি প্ৰায় 600 কুইণ্টল মান আমি পাম 1 হেক্টৰ মাটিৰ পৰা আৰু সেই একেই নিয়ম যে আমি এবাৰ ৰুম আৰু 4-5 বছৰলৈকে আমি কাটি থাকিম ছাৰ এইটো শুকাই থ'ব পাৰিনে কোনটো এইটো শুকুৱাব পাৰি প্ৰত্যেকটো ঘাঁহে আমি শুকুৱাব পাৰোঁ শুকুৱাই পেলাই আমি আকৌ ফিড ব্লক মেচিনত ব্যৱহাৰ কৰিব পাৰোঁ কাটি সৰুকৈ টুকুৰা কৰি আমি সেইবিলাক আকৌ ব্লক বনাবও পাৰোঁ আৰু ইয়াৰ পিছত এইবিধ ঘাঁহ হ'ল পেৰা ঘাঁহ মই কৈছিলোঁ যে আমাৰ যিবিলাক আমি অধিক উৎপাদনৰ বাবে আমি বিজ্ঞানসন্মত ঘাঁহ কিছুমান ৰুম তাৰ ভিতৰত আটাইতকৈ উৎপাদনক্ষম জাত হ'ল এইটো পেৰা ঘাঁহ আৰু ইয়াৰ এইটোৱে সুবিধা যে এইটো দেখাত দল ঘাঁহৰ নিচিনা আৰু অকণমান পানী জমা হোৱা ঠাইত এই ঘাঁহটো বেছি ভাল হয় আমি প্ৰায় 1200 কুইণ্টল প্ৰত্যেক হেক্টৰত আমি পাওঁ এই পেৰা ঘাঁহটো আৰু এই ঘাঁহো আমি দিব পাৰোঁ আমাৰ গৰু ছাগলীক আৰু তাৰ লগত আৰু এবিধ ঘাঁহৰ কথা কৈছিলোঁ যে আমি এই বাৰিষা কালি আমি ৰাখিব পাৰোঁ বাৰিষা কালি ৰুব পাৰোঁ কি ঘাঁহ আমাৰ ইয়াতো লগোৱা আছে এইবিলাক ঘাঁহে এই ঘাঁহবিধ হ'ল ৰীনা ঘাঁহ আমি ৰীনা কওঁ আমি টিয়চিন্তি বুলিও কওঁ এই ঘাঁহক টিয়চিন্তি বুলি কওঁ এই বাৰিষা কালি এই ঘাঁহবিধ আমি লগাব পাৰোঁ আৰু ইয়াৰ এটাই গুণ হ'ল কি যে আমি 3বাৰ কাটিব পাৰোঁ তাক যদিও দেখাত মাকৈ ঘাঁহৰ নিচিনা মাকৈৰ নিচিনাই কিন্তু আমি কি কৰিব পাৰোঁ আমি এই ঘাঁহবিধ এবাৰ কাটাৰ পিছত আকৌ এবাৰ আহিব এবাৰ তাৰ পিছত আকৌ এবাৰ কাটিব পাৰিম তাৰমানে আমি বহাগ এপ্ৰিল মাহৰ পৰা আমি একেবাৰে ডিচেম্বৰলৈকে আমি 3বাৰ কাটিব পাৰিম যদি নাকাটো 2বাৰ কাটাৰ পিছত যদি এৰি দিওঁ তেতিয়াহ'লে তাৰ পৰা গুটি ওলাব আৰু গুটিখিনি আমি আমাৰ কামত ব্যৱহাৰ কৰিব পাৰিম পিছৰ বছৰলৈ এইখিনি হ'ল থুলমূলকৈ ঘাঁহ আৰু মই আগতেও অনুপ্ৰিয়াইছিলোঁ যে আমি আৰু এই বাৰিষা ছিজনত আমি কি ঘাঁহ কৰিব পাৰোঁ মাকৈ লেচেৰা বা কাউপি ৰীনা তাৰ লগতে দিননাথ তাৰ লগতে বাজৰা চাৰঘাম হয় নহয় বাৰু এনেকুৱা ধৰণৰ ঘাঁহবিলাক আমি কৰিব পাৰোঁ আৰু শীতকালত কি কৰিব পাৰোঁ শীতকালত ঠিকেই লুচাৰ্ণ ওট আৰু বাৰ্চিম কিন্তু আমাৰ অসমৰ মাটিত লুচাৰ্ণ আৰু বাৰ্চিম ভাল নহয় কিন্তু ওট ঘাঁহবিধ খুব ভাল হয় প্ৰায় হেক্টৰে প্ৰতি আমি 400 কুইণ্টল মান পাম গতিকে শীতকালত আমি কি ঘাঁহৰ খেতি কৰিম ওট ঘাঁহৰ খেতি কৰিম আৰু এইখিনি মনত থাকিব ঠিক আছে তেতিয়াহ'লে ছাৰ ৰঙাটো কেলৈ হৈছে ৰঙাটো অকণমান ডেফিচিয়েঞ্চি হৈছে তাৰমানে হেৰিটো বেছি হৈছে অলপ কি কয় ঘাঁহৰ গুটি অলপ বেছি পৰিমাণে দি দিয়া গ'ল সেইকাৰণে হৈছে কিন্তু পিছত অকণমান সাৰ মাৰি দিলেই ঠিক হৈ যাব এই পেৰা ঘাঁহটো কেইবাৰলৈকে কাটিব পাৰোঁ পেৰা ঘাঁহটো গোটেই বছৰত কাটিয়ে থাকিব পৰা যাব প্ৰথমবাৰ কাটিব লাগে 2 মাহত প্ৰথমবাৰ আমি ৰোৱাৰ পৰা 2 মাহত প্ৰথমবাৰ কাটিম আৰু তাৰপিছত প্ৰত্যেক 1.5 মাহত এবাৰকৈ আমি কাটি থাকিব পাৰোঁ ছাৰ এইটো আমি একেবাৰে গুৰিলৈকে কাটি দিব পাৰিম গুৰিৰ পৰা কিমান ওপৰত কাটিলে ভাল হ'ব ঠিক বাকীবিলাক ঘাঁহটো এইবিলাক ঘাঁহটো এনেকুৱা হয় যে ঠাৰিবিলাক যিবিলাক হয় সেইবিলাক ঠাৰি আমাৰ ছাগলীয়ে নাখায় গতিকে ঠাৰিৰ ওপৰত যিখিনি পাত থাকে আমি নেপিয়াৰ গিনি চিটেৰিয়া আমি সেইখিনি কাটিম আৰু পেৰা ঘাঁহটো ঠিক 1 ফুটমান ওপৰত ৰাখি 1 ফুটমান ৰাখি পেলাই মাটিৰ পৰা তাৰ ওপৰখিনি আমি কাটি দিম মানে এনেকুৱাখিনি কাটিম যিখিনি আগ গৰু বা ছাগলীয়ে খায় সেইখিনিলৈকে কাটিম গৰুৱেতো খাব গৰুৱেতো ঠাৰি থকালৈকে খাব কিন্তু ছাগলী অকণমান সিহঁতে টান পায় গতিকে ঠাৰিবিলাক সিহঁতে এৰি দিয়ে এইটো ছাৰ গুটি পৰা হয়নে পেৰা নহয় এইখিনি আমি লগাব লাগিব এইখিনি আমি ঠাৰিৰ পৰা লগাব লাগিব কিপা থকা গাঁঠি এটা আমি লগাব লাগিব আৰু তাৰ পৰাই হ'ব কিন্তু হেৰিটো এইবিলাক হ'ল যিবিলাক বাৰিষা কালিৰ ঘাঁহ বা খৰালি কালিৰ ঘাঁহ মই কৈছিলোঁ সেইবিলাক কিন্তু গুটিৰ পৰা হ'ব এইবিলাক গুটিৰ পৰা হ'ব আমি কেইটামান গুটিৰ কথা কৈছিলোঁ হয়নে ঘাঁহ কি ঘাঁহ আমি ৰুব পাৰোঁ কেতিয়া ৰুব পাৰোঁ আমি তাৰ মাজতে আমি দেখিলোঁ ঘাঁহখিনি যে নেপিয়াৰ ঘাঁহ গিনি ঘাঁহ পেৰা ঘাঁহ চিটেৰিয়া ঘাঁহ আৰু লগতে ৰীনা ঘাঁহ এইখিনি আমি কেঁচা ঘাঁহেই দেখিলোঁ হয় নাই আৰু এই 4টা ঘাঁহ যিকেইটা ওপৰৰ ঘাঁহ আছিলে নেপিয়াৰ গিনি পেৰা আৰু চিটেৰিয়া আমি কি কৰিব পাৰোঁ এইকেইটাক গাঁঠি থকা কিপা এটাৰে ল'ব পাৰোঁ
মানে গাঁঠি থকা শিপা লাগে কিন্তু বাকী যিখিনি ঘাঁহ আছে আমি যিখিনি কথা কৈছিলোঁ যে ৰিণা তাৰপিছতে কি কৈছিলোঁ মাকৈ লেচেৰা এই গুটিবিলাক তেনেকুৱা দিননাথ সেই তেনেকুৱা ধৰণৰ ঘাঁহবিলাক কিহৰ পৰা হয় গুটিৰ পৰা সেই গুটিবিলাক মই দেখুৱাই দিওঁ মাকৈটোতো আমি সকলোৱে চিনিয়ে পাওঁ মাকৈ তাৰপিছত এইটো ঘাঁহ হ'ল দিননাথ কোনোবা এজনে লৈ যাওক গোটেইখিনি দেখুৱাই আকৌ মোক ঘূৰাই দিয়ক এইটো হ'ল মাকৈ এইটো দিননাথ ঘাঁহ মই কৈছিলোঁ এইটোও আমি 2বাৰ 3বাৰ কাটিব পাৰোঁ এবাৰ ৰুই পেলাই দিননাথ ঘাঁহ তাৰপিছতে যিটো কথা কৈছিলোঁ লেচেৰা বা কাউপি এইটো হ'ল এইটো লেচেৰা বা কাউপি ঘাঁহ আৰু এইটো হ'ল চৰঘাম মই কৈছিলোঁ চৰঘাম বা বাজৰা এইটো হ'ল চৰঘামৰ ঘাঁহ এইবিলাক গুটি তাৰমানে আমি যিবিলাক ঘাঁহৰ গুটি ৰুম গুটিৰ পৰা ঘাঁহ হ'ব সেইবিলাক ঘাঁহ আমি এই ঋতুতহে লগাব লাগিব এটা ঋতুত লগাম আমি যে আমি যিটো আমাৰ এইটো গ্ৰীষ্ম ঋতু খাৰিফ শস্যত আমি যিখিনি ঘাঁহৰ গুটিৰ কথা ক'লোঁ যেনে নেপিয়াৰ মাকৈ লেচেৰা দিননাথ চৰঘাম এইবিলাক কৰিম আমি লগাম কেতিয়া এইটো ঋতুত আৰু তাৰপিছত আমি কি কৰিম শীতকালত আমি কি লগাম ওট ঘাঁহ এইটো হ'ল ওট ঘাঁহৰ গুটি এইবিলাক ঘাঁহ আমি শীতকালত লগাম আৰু তাৰ লগত বাৰ্চিম আছে লুচাৰ্ণ আছে কিন্তু আমি সেইকেইটা ঘাঁহ কি কৰিম আমি নলগাওঁ কিহৰ কাৰণে নলগাওঁ যে আমাৰ জলবায়ু নহয় জলবায়ুটো জলবায়ুৱে কিন্তু আমাৰ মাটিৰ গুণটো অম্লজনিত এচিডিক বুলি কওঁ আমি সেই এচিডিক ঘাঁহৰ মানে যিটো মাটিৰ গুণ আছে বেছিকৈ সেই গুণটোৰ কাৰণে আমাৰ ইয়াত লুচাৰ্ণ বা বাৰ্চিম একেবাৰে কমকৈ হয় উৎপাদন ধৰক হেক্টৰে প্ৰতি মাত্ৰ আমি 100 কুইণ্টল পাম আৰু যিটো আমাৰ কাৰণে সুবিধাজনক নহয় আমি সেইটো আমি ব্যৱহাৰ নকৰোঁ সেইকাৰণে আমি কি ঘাঁহ লগাম আমি এই শীতকালত ওট ঘাঁহ সেইটো মনত ৰাখিব কাৰণ আমাৰ অসমত এনেকুৱা হৈছে যে আমি গৰু পুহিছোঁ গাখীৰৰ কাৰণে মই আগতেও কৈছোঁ যে আমি গৰু পুহিছোঁ গাখীৰৰ কাৰণে কিন্তু আমি ঘাঁহৰ কথা নাভাবোঁ আমি আমাৰ নিজৰ কাৰণে কিন্তু আমি ভাবোঁ ৰাতিপুৱা উঠাৰ লগে লগে আমি ভাবোঁ যে আজিৰ দিনটোত আমি কি খাম কিন্তু গৰু ছাগলীৰ কথাত আমি সেইটো নাভাবোঁ যদি আমাৰ নিজৰ দেশী গৰুকেইটাক বা নিজৰ দেশী ছাগলীকেইটাক যদি আমি অকণমান যত্ন লওঁ খোৱা বোৱাৰ প্ৰতি আৰু লগতে পেলুৰ ঔষধ খুৱাই থাকোঁ বা অকণমান দানা দিওঁ তেতিয়া দেখিব সেইকেইটাই গৰুৱেও গাখীৰ অকণমান হ'লেও বেছি দিব বা ছাগলীকেইটাৰো যিটো ওজন সেই ওজনটো সিহঁতৰ অকণমান হ'লেও বৃদ্ধি পাব আৰু এই গছজোপাৰ কথা মই কৈছিলোঁ চুবাবুল আমি কি গছ লগাব পাৰোঁ ছাগলীয়ে খোৱা গছ মই কৈছিলোঁ যে বাৰিষা হ'লেও বা আমাৰ যিটোত বানপানী হয় বানপানী হোৱা আক্ৰান্ত অঞ্চলত আমি লগাব পাৰোঁ আমি গছপুলি লগাবই লাগে কঁঠাল কি আম সৌৰা ডিমৰু আহঁত কাঞ্চন আৰু লগতে কি কৈছিলোঁ চুবাবুল এই চুবাবুলৰ পাতত প্ৰটিন বহুত থাকে মাংস বা মাছ খালে আমি যিখিনি আমাৰ দেহে প্ৰটিন পায় সেইখিনি আমাৰ এই চুবাবুলৰ গছৰ পাত খোৱালেও পায় গৰু বা ছাগলীয়ে গতিকে আমি একেবাৰে ডেইলি দিনেও আমি নোখোৱালেও আমি অন্ততঃ সপ্তাহত এদিন বা দুদিন যদি আমি এই চুবাবুল গছৰ পাত কাটি খুৱাওঁ তেতিয়াহ'লে দেখিব গোটেই গৰুখিনিয়ে বা ছাগলীকেইটাই প্ৰটিনটো বিচাৰিব মাকৈটো একো নাই এইটো ছিজনত আমি কি কৰিম যেনেকৈ আমি মাটিডৰা চহ কৰি পেলাই তাত যদি পাৰোঁ অকণমান পচন সাৰ লগাম পচন সাৰ লগাই পেলাই আমি তাত পচন সাৰ দিম দি পেলাই আমি ঠিক গুটি যেনেকৈ পেলাই আমি গুটি ছটিওৱাৰ দৰে আমি ছটিয়াই দিম কোনখিনি সব একেই সব এইবিলাক সবহে একেই বিঘাই প্ৰতি আমি গুটি ছটিয়াব লাগিব মাটিডৰা ভালকৈ চহ কৰি পেলাই তাত পাৰিলে অকণমান সাৰ দিব লাগিব আৰু আমি কওঁ যে আমি গোবৰ সাৰ দিলে আমাৰ যথেষ্ট কাৰণ আমি যদি ৰাসায়নিক সাৰ প্ৰয়োগ কৰোঁ তেতিয়াহ'লে কি হ'ব আমাৰ উৎপাদন আমি অকণমান কম পাম কিন্তু আমাৰ খৰচ বাঢ়িব গতিকে আমি পচন সাৰকেই ব্যৱহাৰ কৰোঁচোন পচন সাৰেই আমি ব্যৱহাৰ কৰোঁ তেতিয়াহ'লেতো মাটিডৰাৰ উৰ্বৰতাটো কিছু বৃদ্ধি পাব হয় নহয় বাৰু দানাৰ কথা আমি কৈছিলোঁ গৰু ছাগলীৰ দানাৰ কথা দানাত আমি কেইটামান উপাদানৰ কথা কৈছিলোঁ কি কৈছিলোঁ দানাত আমি কি ব্যৱহাৰ কৰোঁ মাকৈ গুড়ি চাপৰ বাদামৰ খলি চাউলৰ মল তাৰ লগতে কি
নিমখ আৰু ভিটামিন পাউডাৰ নিমখ আৰু এইকেইটা আমি ছাগলীত ব্যৱহাৰ কৰোঁ ঠিক তেনেকৈ গৰুটো সাধাৰণতে এইকেইটাই ব্যৱহাৰ কৰে খালি বাদামৰ খলিটো নিদি পেলাই কেতিয়াবা সৰিয়হৰ খলিটো দিয়ে আৰু নহ'লে কেতিয়াবা আৰু বাকী কুকুৰাটো সেই একেই মাকৈটো হ'ল এনেকুৱা এটা উপাদান যিটো উপাদান প্ৰত্যেকটো দানাতেই লাগে গতিকে আমি যদি পাৰিলে অকণমান নিজে মাকৈৰ খেতি কৰি পেলাই আমি নিজে যদি উৎপাদন কৰিব পাৰোঁ সেইটো আমাৰ কাৰণে ভাল হয় নহয় ঠিক তেনেকুৱাকৈ এতিয়া এই দানাবিলাক মই দেখুৱাব খুজিছোঁ এইটো হ'ল চাউলৰ মল চাওক কোনোবা এজন আহক এইটো হ'ল বাদামৰ খলি এইটো হ'ল চাপৰ মানে বুজি পাইছেনে চাপৰ মানে হ'ল মাকৈৰ হেৰি মাকৈ নহয় কি কয় এইটো আমাৰ যিটো আমি হেৰি কৰোঁ চাপৰটো তাৰমানে হুইট ব্ৰেণ্ডটোকে আমি চাপৰ বুলি কওঁ তাৰ লগত আমি কি দিম এইটো হ'ল মাকৈৰ গুড়ি চাওক আৰু এইটো হ'ল খনিজ লৱণ বা মিনাৰেল মিক্সাৰ এইকেইটাৰ লগত আমি কি দিম এইকেইটাৰ লগত আমি 1% আমি নিমখটো দিম আমি এই নিমখটো দিয়াৰ লগে লগে এইকেইটা উপাদানেৰে সাধাৰণতে গৰু বা ছাগলীৰ আমি দানাটো বনাওঁ আৰু কুকুৰাৰ দানাত আমি সাধাৰণতে অকণমান শুকান মাছৰ গুড়ি ব্যৱহাৰ কৰিম বা গাহৰিৰ দানাটো আমি শুকান মাছেই ব্যৱহাৰ কৰিম বা চয়াবিন মিলটো দিব পাৰোঁ আমি এইকেইটা দিব পাৰোঁ তাৰ বাহিৰে চব একেই কোনটো শুকান মাছ গুড়ি কৰিব লাগিব শুকান মাছ গুড়ি কৰিহে দানাত দিব লাগিব গোটেইখিনি এইকেইটা হ'ল দানাৰ উপাদান মাকৈ গুড়ি কৰিব লাগিব গোটাটো খাবই নোৱাৰিব ছাগলী আৰু গোটা খালে হজমো নহ'ব সিহঁতৰ প্ৰত্যেকটোৱে গুড়ি কৰিব লাগিব আমি আমাৰ দানাৰ গুড়ি কৰা কলঘৰটো আছে আমি তাত গৈ চাই ল'ম কেনেকৈ আমি মাকৈ গুড়ি কৰিম কেনেকৈ আমি বাকী বাদামৰ খলিটো গুড়ি কৰিম ৰাউণ্ডনাট কেক যিটো কওঁ আমি সেইটো গুড়ি কৰিম গুড়ি কৰি পেলাই আমি তাৰ লগত আমি বাকীখিনি দিম বাকীখিনি কি হয় এটা গ্ৰাইণ্ডাৰ আছে গ্ৰাইণ্ডাৰত আমি মাকৈটো আৰু বাদামৰ খলিটো গুড়ি কৰোঁ আৰু বাকী যিটো মিক্সাৰ আছে মিক্সাৰত কিন্তু আমি চাউলৰ মলটো তাতেই দিম নিমখো তাতেই দিম বাদামৰ খলিখিনিটো ঢালিমেই তাত বাদামৰ খলি আৰু মাকৈ গুড়ি তাৰ লগত চাউলৰ মল চাপৰ আৰু নিমখ তাত মিহলি কৰি মিক্সাৰটোৱে গোটেইখিনি মিহলি কৰি দিব গোটেই ভিটামিন পাউডাৰ বা মিনাৰেল মিক্সাৰ যিটো হয় গোটেইখিনি মিহলি কৰি সেইটোৰ পৰা আমি গোটেই আমাৰ প্ৰয়োজন অনুসৰি আমি দি থাকিম ছাগলীক কিমান দানা দিব লাগে বাৰু আমি কিমানকৈ দিম আমাৰ থলুৱা ছাগলীক বা আমি ডাঙৰ ছাগলীক আমি কিমান দিম এটা আমাৰ নিয়ম আছে যে দেহৰ ওজনৰ শতকৰা 1% তাৰমানে যদি 10 কেজি ওজনৰ এজনী ছাগলী থাকে তেতিয়াহ'লে আমি কিমান দিম 100 গ্ৰাম দিম আমি 1% আৰু ঠিক তেনেকুৱাকৈ 20 কেজি হ'লে এতিয়া আমাৰ যিবিলাক বিটেল জাতৰ ছাগলী আছে সিহঁত 40 কেজি গতিকে আমি কিন্তু 400 গ্ৰাম আমি নিদি পেলাই কি কৰিম আমি 250 গ্ৰামতে আমি ৰাখি থ'ম কাৰণ যদি বেছিকৈ দানা খাই সিহঁতৰ পেটটো ফুলিবও পাৰে সেইটোৱে কথা হ'ল আমি খোৱা নিমখে কিন্তু এইটো অকণমান তাৰ ওপৰৰ নিমখটো যিটো আমি আয়'ডাইজড নোহোৱা নিমখটো আমি সাধাৰণতে দিওঁ আয়'ডিন নোহোৱা